গুড মৰ্ণিং গাইজ। তো বহুত দিনৰ মূৰত মই আজি আপোনালোকৰ মাজত সাজু ৰেডি হৈছোঁ। তো গাইজ আজি হৈছে অষ্টমী। মই এতিয়া আছোঁ বাইহাটাত আছোঁ। তো বাইহাটাৰ পৰা মই সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ, সকলোৱে যাতে ধুনীয়াকৈ চায়। বাইহাটাত কিন্তু এতিয়া বৰষুণ আছে গাইজ, বৰষুণ গাইজ, বৰষুণ। বৰষুণ গাইজ। এতিয়া গাইজ ভাবি আছোঁ বৰষুণ কি হয়, থামে না কিয়ে হয়। তো বৰষুণ যাক কমক, আমি পূজা চাব গৈ আছোঁ। আজি পূজা হয় কি হয় লগত দেখা পাব, শুনিছি না? চাই থাকক ধুনীয়াকৈ, হাঁহিব নালাগে, চাই থাকক। বৰষুণটো মাৰি আছে এতিয়াও। ইয়াতে ভিজি ভিজি ভিডিঅ' বনাই আছোঁ ওপৰত উঠি। অলপমান পাছত যাম। অষ্টমীৰ দিনা গোটা বৰষুণ মাৰি কেনাই কৰি দিছে দেখছি। আৰু নৱমীটো আছেই, নৱমীত পূৰা ভাহি দিব গাইজ। বৰষুণ মাৰি আছে দেখছি না কিন কিনাকৈ, এইয়া মাৰি আছে পূৰা। এইটো তামোল পৰছি ন, এই বিল্ডিঙত তামোল আছে গাইজ। তামোল খাব আছে নি দিয়ক গাইজ, চাই থাকক। যাম কিন্তু বৰষুণত ভিজি হ'লেও দেখাম আপোনালোকক। এইটো কোনি হা ই কাৰ কথা ভাবি আছ? নাই যোৱা আজি আৰু বৰষুণো সেই কৰি আছে। আৰু ভাই বৌৰি আজি আৰু নাহে আৰু পৰি যাবা। তো গাইজ ফাইনেলি বতৰ চাক গাইজ, এতিয়া পাইছি 2টা। তো আমি 2টা বজাত ওলাই আহি ৰেডি একদম। আমি এতিয়া যাম ডিমু, যাম এতিয়া বৰ্তমান ডিমুত গৈ দেখাই আছোঁ। তো আমাৰ লগত আৰু এখন নতুন বসন্তী আছে, নতুন ৰ'ব মই দেখাই আছোঁ। এইখনে গাইজ বসন্তী, নতুন FZX, পূৰা বম গাড়ী হে গাইজ, বেয়া পিক আপ আছে। তো গাইজ ডিমুলৈ যাই থাকোঁ, বলক তাতে কেনেধৰণৰ পূজা হয় দেখাই আছোঁ আপোনালোকক। তো গাইজ বলক। তো হেল্ল' গাইজ, তো আমি প্ৰথম গ'লোঁ ডিমুত যাওঁতে একো নাই, ইয়াত মানুহ চানুহ ইমান এটা নাই, বেছি ভালকৈ দেখাব নহ'ল। তো এতিয়া আমি গাইজ নাৰিকলী মন্দিৰ যাই আছোঁ, বাইহাটাৰ পৰা নাৰিকলী মন্দিৰ। তো নাৰিকলী মন্দিৰত যি পাৰোঁ গোটেই দেখাম। তো ভিডিঅ'টো চাই থাকক, শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ দিয়ক। पर तुम सुन ना पाए हमारी बात, होए चुरा के दिल तेरा, हम दूर भागे तेरे बिना। गाए हमसे नाराज रहना, सजाए हम तेरी बारात है ना, सवेरे दिन रात न पाए चैना, सुन लेना। तुम्हें चाहकर भी न चाहे, करे जो मन मानिए मन न माने, मिली जो ये जो याद मिल के अब बाटे तेरे नाम। এই বাহ কি হরন লাগাইছে। करना इनकार बार बार देना साथ। তো গাইজ ফাইনেলি নাৰিকলী মন্দিৰ আহি পালোঁ। তো এতিয়া ভিতৰত যাম, যাই দেখাই আছোঁ আপোনালোকক। তো আমাৰ বসন্তীজী ৰিংকু আমি আহিছোঁ। তো এতিয়া আমি ভিতৰত যাম, তো দেখাই আছোঁ বলক। তো গাইজ মন্দিৰ মই সিমানো বিশেষকৈ নাজানোৱে নান কিমান চনত কি হৈছিল। দিছোঁ কীৰ্তন ঘৰটো, এইটো চাওক, এইটো নাৰিকলী শিৱ মন্দিৰ, ইং বৰ্ষ 2002 বৰ্ষ। তো গাইজ ইয়াতে আহিলোঁ, এখন ডাঙৰ গেট এখন, ধুনীয়া প্লেচ। এইটো আমাৰ পূজাৰী আছে, এই ৰিংকু এটা পাগলাৰ দৰে ঘূৰি আছে। সেইটো কি দেখছি না, এইটোৱে হ'ল নাৰিকলী মন্দিৰ।
তো গাইজ ভিডিঅ'টো চাই থাকক, স্পীড নকৰক আৰু ভিতৰত যাব লাগিব। এতিয়া আমি ভিতৰত যাম। আছে বহুত আছে। কাটাটো মন্দিৰটো কিমান চনত কিনকে কি নিৰ্মাণ হৈছে আপুনি অলপমান কৈ দিয়ক। এইটো নিৰ্মাণটো এনেকুৱা, এইটো কথা পিছত আহক। আগৰটো কৈছোঁ অনাদিকালে আমাৰ শিৱ মন্দিৰ, সেই শিৱ মন্দিৰটো অষ্টম নৱম এনেকুৱা শতিকাৰে বহুত দিনৰ পুৰণা। সেই মন্দিৰটো শিলৰে আছিলে, গোঁসাই ঘৰ গোটেই মানে বেৰ চেৰ গোটেই যিখিনি শিলৰ আছিল। 1896 চনৰ যিটো বৰ ভূমিকম্প, সেই ভূমিকম্পটো সেনেটো গোটেই খহি গৈছিল। তাৰপিছত আৰু সেনেকৈ বনাব নোৱাৰি শিলবোৰ সংৰক্ষণ কৰি ৰাখি থৈ দিছে আৰু তাতে পূজা পাঠ চলি আছিল। কিন্তু 83 চনৰ পৰা পূৰ্ণ গতিত আকৌ নামঘৰ বনোৱা হ'ল। পিটনি পুখুৰী আছিলে, নাৰিকলি মন্দিৰটো আমাৰ গাঁওখনৰ নাম নাৰিকলি। এই নাৰিকলি গাঁওখনৰ নাম অনুসৰি মন্দিৰটোৰ নাম নাৰিকলি হৈ গ'ল। যেনে ক'ত যাওঁ বোলে সেই নাৰিকলি যাওঁ, নাৰিকলি মন্দিৰলৈ যাওঁ। ঠিক এই পৰ্যায়ত ইয়াতে একান্ত মানে তাৰপিছত সেইটো যেতিয়া অৰ্থনৈতিক চলি থাকিল। কিন্তু যিখিনি আজি বৰ্তমান সময়টো ৰক্ষা কৰিবৰ কাৰণে আমাৰ কমিটিখন এক, ভঁৰালখন এক, পৰিচালনা এক, গোটেই ৰাইজখন এক হৈ আমি এইটো এতিয়া এই যিখিনি শৰণীয়া ভজনীয়া শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্ম সেই প্ৰচাৰটো কৰিবৰ কাৰণে যিটো হ'ল নামঘৰবিলাক, গতিকে সেই নামঘৰৰ কাৰণে এইটো এই পুখুৰীটো পুতি 20 ফুট তলৰ পৰা জালি আনি দি উঠাই আনি 2014ত বাপসকলে আহি আমাৰ এইটো বৰদোৱাখনে আহি তেজপুৰ পৃথকৰ বৰনামঘৰৰ বাপসকলে আহি পেলাই শিখা জ্বলালে। এইটো হ'ল 2014ৰ 18 নৱেম্বৰত বাপসকলে আহি আমি শিখা জ্বলাই গ'ল আৰু শিখাই বৰ্তমানলৈকে এতিয়া অক্ষয় বন্তি হিচাপে চলি আছে, বন্ধ হোৱা নাই, যে 8 বছৰ পূৰা হ'ব, বন্ধ হোৱা নাই। তাৰপিছত এতিয়া ইয়াতে আমাৰ নাম প্ৰসংগ চৈধ্য প্ৰসংগ, সেইটো শিৱ মন্দিৰ, তাতে শিৱৰ য'ত যিখিনি নিয়ম যিখিনি তেওঁলোকে কৰে। তাৰপিছত আকৌ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে 2017ত আমাৰ এই কমিটিৰ ফালৰ পৰাই বাৰু সকলোখিনি মিলি ইফালে এই শিৱ মন্দিৰটো পুৰাখন গাঁৱতে আকৌ মনসাও আৰম্ভ কৰিছে। এইটোৱে কথা কি ইয়াৰ তাৎপৰ্যটো এইটোৱে, যদি কোনোবা শুদ্ধ মনে মানস কৰি ইয়ালৈ আহে তেতিয়া মনোবাঞ্ছাটো প্ৰভুৱে খালী হাত নপঠায়, মনোবাঞ্ছাটো পূৰ্ণ কৰে। তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰভু ইমানখিনি আগবাঢ়ি গৈ আছে। আমাৰ সকলোৱে সমান, সকলোৰে মিলজুল আছে, বা ইয়াতে আমাৰ ভেদভাৱ বা আকৌ এটা নাই। সকলীয়া ভাগৱতীয়া মহাপুৰুষীয়া শিৱৰ শৈৱৰ বৰিচাৰিকী শাক্তৰ এনেকৈ মনোভাৱ নাই। আমি সকলোৱে মিলি গোটেইকেইটাই অনুষ্ঠান চলাই নি পেলাই গৈ আছোঁ। কমিটিখন আমাৰ খুব ভাল, কমিটিখনে ধুনীয়াকৈ একা ন্যায়ৰূপে পৰিচালনা কৰি চলাই নি গৈ আছে। ইয়াতে আমাৰ বাকী ফালৰ পৰা এতিয়াও ভয় নাই। দিনত আমাৰ কৰ্মচাৰীৰ ওপৰত 10-12জনমান আছোঁ। তাৰপিছত আকৌ ৰাতি হ'লে নাইট চকীদাৰ 2জন আছে। চাৰিওফালে চি চি কেমেৰা ফিট কৰি থোৱা আছে। ইয়াতে চোৰ ডকাইত বদমাছ ভাৱ একো নাই। শুদ্ধ মানে আহিব লাগে আৰু একান্ত মানে মানস কৰিব লাগে আৰু ইয়াতে মনোবাঞ্ছাখিনি সেই ওপৰত নিৰ্ভৰ কৰি নাৰিকলি মন্দিৰত ইমান আগবাঢ়ি গৈ আছে। আমাৰ ইয়াত ডাঙৰ উৎসৱ হয়, সেইটো শিৱৰাত্ৰি উৎসৱ। সেইটো মন্দিৰ শিৱ মন্দিৰত আমাৰ 45 বছৰমান হ'ল শিৱৰাত্ৰি উৎসৱ পালে, 3 দিনীয়া কাৰ্যসূচীৰে। আকৌ এইটোও আমাৰ 2001ৰ পৰা এই হেৰি হয়। ইয়াতে 2001ত এইটো নাছিল, 2014ৰ পৰাই হ'ল। এই কীৰ্তন ঘৰটোতে ইয়াতে আমাৰ অবিৰত ভাগৱত চলে, অখণ্ড ভাগৱত যে গোটেই বাসকল দূৰৰ পৰা আহে। মৰিগাঁও, নগাঁও, তেজপুৰ বা য'ত যিখিনি ভকত বা সকলো নিমন্ত্ৰণ কৰি অনা যায়। 3 দিনীয়া 4 দিনীয়া কাৰ্যসূচীৰে হয়, কিন্তু যোৱা 2 বছৰ ক'ভিডৰ কাৰণে আমাৰ মাত্ৰ 2 দিনীয়া কাৰ্যসূচী। এইবাৰ নিশ্চয় ৰাইজে কিবা এটা চিন্তা কৰিব, নিশ্চয় ভাল হ'ব। ঠিক তেনেকৈ সেইকেইটা ডাঙৰ উৎসৱ এইটো, তাতে শিৱৰাত্ৰি উৎসৱ আমাৰ সেইটো। তাৰপিছত আকৌ 2017ৰ পৰা যি মনসা হ'ল, 2018, 19, 20 এনেকৈ আকৌ তাতেও বাৰ্ষিক উৎসৱ বহাগত পাতে। আৰু আমাৰ ইয়াতে হেৰিৰো 29 বছৰ এইবাৰ 29 বছৰত ভৰি দিব লক্ষ্মী পূজা এটা হয়। মন্দিৰ নাই, ফিল্ডত ৰাইজে কৰে আৰু এই আমাৰ কমিটি বা গাঁৱে কৰে। তাতে সেইকেইটা এতিয়া 29 বছৰ হ'ল। তাৰপিছত তেনেকৈ চলিছে, এইবাৰ পাতিব এদিনীয়া কাৰ্যসূচীৰে। ঠিক তেনেকৈ সময়টো ৰক্ষা কৰি উৎসৱকেইটা পালি সকলো মিলিজুলি এতিয়ালৈকে বা ইয়াতে আমাৰ ইয়াতে কোনো এটা ভাল কি কোনো ভেদভাৱ নাই, কোনো জাতি বা ডিমাণ্ড নাই। কোনোৱে যেনেকৈ শৰাই দিলে যি আহে যেনেকৈ সেৱা হ'লে আপত্তি নাই। এইটো শিৱ মন্দিৰ ৰাতিপুৱা 6টা বজাৰ প্ৰসাদটো চলিয়ে থাকে ৰাতি 8টালৈকে। কিন্তু এইটো নামঘৰে আমাৰ এটা নিয়ম, মাত্ৰ আমি ৰাতিপুৱা যেনে 5:30 মানলৈ আহোঁ, 5:30, 6টাৰ ভিতৰত আহি পেলাই গোঁসাইঘৰত লিচি আমি ঐক্যমিতে তেল সৈতে দি লওঁ। কাৰণ এইটো ঐক্য হৈ থাকে। সেইখিনি দি উঠি আমাৰ ৰাতিপুৱা যিটো প্ৰাতঃ প্ৰসংগ 8টা বজালৈ সেইখিনি কৰি লওঁ। 8টাৰ পৰা 11টালৈকে আমি ইয়াত ভাগৱত পঢ়োঁ। আকৌ
11টা বা 12টালৈ দুপৰীয়া মধ্যাহ্ন প্ৰসংগ নাম প্ৰসংগ যিটো নামঘৰৰ নিয়ম সত্ৰৰ, গতিকে সেই নিয়মটো দি আমি 12টা বজাত নাম প্ৰসংগ কৰি উঠি পেলাই শৰাইখন বিসৰ্জন দি সেইকেইটা পইচা সকলোৱে প্ৰসাদকেইটা যিখিনি প্ৰসাদ পাওঁ সেইখিনি গোটেইকেইটা ভগাই পেলাই লৈ পেলাই যাওঁ। এতিয়া আকৌ আমাৰ সন্ধিয়া আকৌ নাম প্ৰসংগ হ'ব, কিন্তু প্ৰসাদটো নাথাকে এইটো নামঘৰত, কিন্তু আমাৰ কমিটিৰ ফালৰ পৰা সকলো ফালৰ পৰা শিৱ যাত্ৰাটো প্ৰসাদটো চলি থাকে। আৰু এনেকৈ এতিয়া মনসাও আজি 2017 পৰা হৈছে, সেইফালে এতিয়া চাট ঢালাই কৰিছে, মনসাও ধুনীয়াকৈ পাইছে নহয়, বনাই আছে যদি হওক, যাতে হওক, সমাজটো ৰক্ষা হওক, সকলোৱে মিলি যাওক। এনেইতো প্ৰভু এতিয়া চাব গ'লে আমি সলনীয়া ভজনীয়া মানুহ কাৰণে আমি এতিয়া ধৰ এইটোৱে ক'ব বিচৰা নাই, কিন্তু ব্ৰহ্মাৰূপে স্বৰ্জে, বিষ্ণুৰূপে পালে, ৰুদ্ৰৰূপে সাধাৰণ প্ৰভু এজনে, গতিকে ভেদভাৱ আনিব নালাগে। আৰু আমিয়েই সকলো মানুহ, সকলোৱে ভাগৱত, এতিয়া আপুনিয়ে ভাগৱত, যেনে আপুনি ভৰিৰ নখৰ পৰা মূৰচুলিলৈকে আপুনি ভগৱান, অৰ্থাৎ ভগৱান, গতিকে ভগৱানৰ কোনো ৰূপৰেখা নাই। গতিকে সেইটোৱে হ'ল কি, সেই মনত ভাবি যদি মনত ভাবা যায় তেতিয়াহ'লে আৰু একো অসুবিধা নাই, ভগৱানক লগতে পায়। আৰু কিন্তু বিশ্বাসটো সদায় থাকিব লাগিব। সেইকাৰণে প্ৰভুৱে কৈছে বিশ্বাসে মিলেও হৰি, যদি নিশ্চয় বিশ্বাস কৰিছে প্ৰভুৱে কেতিয়াও অনাথ নকৰে, কেতিয়াও প্ৰভুৱে খালী হাত নপঠায়। আৰু তেতিয়াহ'লে প্ৰভুৱে এনেকুৱা সদায় এইটো জানিব, যাৰ কোনো নাই সদায় ভগৱান আছে। আৰু সেইটো মনত ল'লে বিশ্বাস, অন্তৰ বিশ্বাসটো লোৱাৰ পিছতেই আৰু অসুবিধা নাই। ঈশ্বৰে ভাল কৰক। যিয়ে উৎসাহ উদ্দীপনানন্দ আহিছে, তোমালোকে যে আগলৈ আহিছে বা সকলোখিনি ভাবি গৈছে, এনেকৈ যদি প্ৰচাৰ, এতিয়া আমাৰ এইটো এটা আমাৰ সৌভাগ্যই, আমাৰ নাৰিকলী মন্দিৰটো প্ৰায় গোটেইখিনি জানেই, সকলোৱে যোনে জানে, মন্দিৰ আহিলে মনৰ বাচ্ছাখিনি পূৰ্ণ কৰি লৈ গৈ আছে, চাকৰি বিবাহলৈকে আদি কৰি ল'ৰা ছোৱালী। গতিকে এইটো প্ৰচাৰ হ'লে আকৌ দুজনে শুনিলে গৈ কিবা এদিনটো আহিব চাব লাগিব, নাৰিকল মন্দিৰত যাম। সেই জীৱন নাহিলে মানুহে যায় ৰূপ নাই, ৰেখা নাই, আকাৰ নাই। ভগৱানে কৈছে মোৰ কোনো ৰূপ ৰেখা নাই, আকাৰ নাই, মই নিৰাকাৰ, মই ভকতবৃন্দৰ হৃদয়ত প্ৰৱেশ কৰিয়ে মঠ মন্দিৰ দেৱালয় সত্ৰলৈ আহি দৰ্শন দিওঁ। যেনে আপোনাৰ এনেকুৱা আপোনালোকৰ নিচিনা আৰু দুইজন ভকত আহিব, তেওঁলোকৰ আমি দৰ্শন পাওঁ, তেওঁলোকৰ পদধূলি পাওঁ। এইকাৰণে তেওঁলোক পাওঁ যে তেওঁলোক প্ৰভু ভক্ত বুলিয়ে প্ৰভু বিচাৰি আহে। গতিকে সেইটোৱে আমাৰো আনন্দ। গতিকে তোমালোকক কওঁ, যি উৎসাহ উদ্দীপনা আনন্দলৈ আহিছা, সেই সুখ শান্তি আনন্দ যেন জীৱন সদায় বিৰাজমান থাকক, মন সদায় পবিত্ৰ থাকক, হয়নে? পবিত্ৰ হৃদয় যায় কৃষ্ণ সদায় প্ৰভু সদায় উঠা মনৰ বাঞ্ছা দেই কৃষ্ণ। কিন্তু প্ৰসাৰে দিয়া যাব দিব নোৱাৰি, মানুহ মনত যায়, সেইটো সময়ত নাই আমাৰ হ'ব কৃষ্ণ বিশ্বাস কৰক দে মানুহ গাইজ ইতিমধ্যে দেখিলে এইটো নাৰিকলৰ মন্দিৰ বহুত আছে, সেইটো পিছত আছে। এই ইয়াতে পূজা পাতে, এইটো আমাৰ আটা চব বঢ়িয়া একদম আটা আছে, বহুতখিনি আছে মন্দিৰ, আগত আছে, পেছত আছে, চব চাৰিপিনে মন্দিৰ। এই আৰু এটা মনসা মন্দিৰ বনাই আছে, সেইটো বনোৱা হোৱা নাই, হ'ব এতিয়া কমপ্লিট। গাইজ নাৰিকলী মন্দিৰ দৰ্শন কৰিলোঁ, তো চাওক এইটো বহুত ধুনীয়া প্লেচ গাইজ। এইটো নাৰিকলী একদম বিউটিফুল। তো আপোনালোকে আহিব সকলোৱে নাৰিকলী মন্দিৰ। এইটোতো আটাইতো এইমাত্ৰতো ভালকৈ চব বুজাই দিলে কেনেকুৱা মন্দিৰ, মনৰ আশা চাশা গোটেই পূৰণ হৈ যায়। এইটোৱে আৰু এনেকৈ। তো আৰু আমিও নাৰিকলী মন্দিৰক বাই বাই দিওঁ। তো নাৰিকলী মন্দিৰ বাই বাই। ৰ'ব একবাৰ বেকৰ পৰা দেখাই দিছোঁ, কি ধুনীয়া। ৰ'ব এইটো চাওক, কি ধুনীয়া মন্দিৰ। এইটো গাইজ পক্ষী আছে, গেলা চেলা খাই গ'লা পাগলা হৈছে গেলে গাইজ। ইয়াৰ ভিতৰত সোমোৱা মেইন গেটটো গাইজ, এইটো গেটটোৱে গাইজ ধুনীয়া লাগিছে। আৰু আহিব আপোনালোকে, ইয়াত আছে আৰু বহুত ধুনীয়া লাগিছে। তো গাইজ আজি পূৰা মন্দিৰ দৰ্শন কৰি আছোঁ। এতিয়া আমি নাৰিকলীত আছোঁ। তো এতিয়া আমি হৰে কৃষ্ণ মন্দিৰ যাই আছোঁ। হৰে কৃষ্ণ মন্দিৰ তাতে দেখাই আছোঁ কিমান পাৰোঁ। তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, বহুত ভিডিঅ'টো ভাল হ'বলৈ গৈ আছে। তো গাইজ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আদি, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাগিবই এনেও, তো লাইক কমেণ্ট শ্বেয়াৰ আদি সকলো কৰি দিব প্লিজ। সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। সেই ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ। দিয়ক চাই থাকক ভিডিঅ'টো, স্কিপ নকৰক। তো গাইজ গা পা ধুই এতিয়া GNRC নৰ্থ গুৱাহাটী নতো ৰিংকু নৰ্থ গুৱাহাটী ইয়াত তাতে আছে হৰে কৃষ্ণ, ইয়াত হৰে কৃষ্ণ মন্দিৰলৈ যাই আছোঁ। তো গাইজ চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখাই আছোঁ হৰে কৃষ্ণ মন্দিৰ। বলক গাইজ, কিমান ধুনীয়া
গাইছ চাওকচোন একবাৰ গাৰ্ডেন এখন গাৰ্ডেন নাই বহুত মানুহ আহিছে এতিয়া ৰাতিও আমাৰ আহোঁতে আহোঁতে ৰাতি হৈ গ'ল তো বলক চাই থাকক ভিডিঅ'টো ফাইনেলি গাইজ হৰে কৃষ্ণ মন্দিৰত এণ্টাৰ কৰিলোঁ এইবোৰ ইয়াত বেৰত কিবা কিবি লিখা আছে এইবোৰ ইগন'ৰ ডাইৰেক্ট ওপৰত যাম চাই থাকক जा सकते 40 रुपये लेके आगे गया हो जालुकबाड़ी तक जा सकते हैं समूह की कैच वन कंटेनर शिप माल गाड़ी पकड़ के चला गया जहाज में 35 days he traveled and he experienced 2 heart attacks हमार but nothing because of the lifestyle daily इस मंत्र जप किया तो हार्ट अटैक आया तो भी आप लोग बच रहे हैं देन उधर जाके क्या किया एक पेड़ के नीचे बैठ के हरे कृष्ण महामंत्र जप किया धीरे धीरे लोग आया वो लोग पूछा हरे कृष्ण मतलब क्या है उसका मीनिंग क्या है इंडियंस ऐसे क्वेश्चन नहीं पूछते हम लोग सब कुछ मालूम है मैं अभी एक छोटा क्वेश्चन पूछ रहा हूँ आंसर कीजिए भगवान का हर नाम को एक मीनिंग होते हैं सपोज गोपाल गोपाल मतलब क्या है गोपाल गाय का पालन करने वाले बोलते गोपाल ना सेम जैसे कृष्णा मतलब क्या है जो लोग आंसर मालूम है हाथ उठाएंगे कृष्णा को भी एक मीनिंग होता है গুৰুত্ব দি আছে গাইজ guys fan lagi ya kan guys saksun একবার বাহ বেলেগ পাংখা হে guys দাও হরে কৃষ্ণ হরে রাম পঞ্চত ললো একদম হরে কৃষ্ণ হরে রাম ঠাণ্ডা লাইট গ'ল দি আছে আৰু আহি আছে ৰ'ব যাদু এটা দেখাই আছোঁ যাদু তো ভিডিঅ'টো চাই থাকক গাইজ দেখা হ'ব হৰে কৃষ্ণ হৰে ৰাম গাইজ হৰে কৃষ্ণ হৰে ৰাম 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 কৰি কৰি তো এতিয়া হৰে কৃষ্ণক আমি বাই বাই দিম তো যিমানখিনি পাৰিলোঁ দেখালোঁ আপোনালোকক বঢ়িয়া প্লেচ আহিব চবে সকলোৱে পৰিয়াল লৈ কৈ দিয়ক আপোনালোকৰ দুই এষাৰ নকহি গাইজ লাজ কৰিছে দক আপি চত ব্যস্ত দক একদম ধুনীয়া প্লেচ ফটা চটা লাগে হৰে কৃষ্ণ হৰে ৰাম খাবা হৈছে গাইজ প্ৰসাদ গাইজ হৰে কৃষ্ণক নাম লৈ চাইদৰ প্ৰসাদ হৰে কৃষ্ণ মন্দিৰৰ প্ৰসাদ এই গাইজ চাইছিয়ে গাইজ প্ৰসাদ বঢ়িয়া আহিব গাইজ এইটো গাইজ এইটোৱে হ'ল মেইন টেম্পল হৰে কৃষ্ণ মন্দিৰ এই বুঢ়াতে থাকলে আছে গাইজ ই পাগলা হৈছে গাইজ এইটোৱে গাইজ হৰে কৃষ্ণ মন্দিৰ সকলোৱে আহিব ইয়াত একদম ধুনীয়া মন্দিৰ ভিতৰৰ পৰাতো এইমাত্ৰ দেখালোঁ আপোনালোকক তো আহিব ইয়াত তো গাইজ হৰে কৃষ্ণ মন্দিৰ একদম পাছফালে তো গাইজ চোৱা হ'লে একদম ধুনীয়া মন্দিৰ সকলোৱে আহিব একদম ধুনীয়া প্লেচ মানে আহিব গাইজ একদম মনত শান্তি পাব ইয়াত আহি হৰে কৃষ্ণ হৰে কৃষ্ণ Krishna Krishna Hare Hare
এই গাইজ পিজ্জা খাব দিছে চাওকচোন ইয়াত নাই থাকে না কোনোবা কওকচোন ময়ো খাম দকচোন এতিয়া মোৰ লোকে কাৰণে মই মোৰতো নেটখাং সেইটো বাৰু দেখালো দক দক মজা গাইজ একদম ধুনীয়া লাগিছে আহি সকলোৱে আহিব আৰু এটা কথা ক'লোঁ মই আমাক ছাবস্ক্ৰাইবটো কৰি দিয়ক জলদি সঁচাকৈ কৈছোঁ কাৰণে নকৰিব দিয়ক কৰি দিব কিন্তু আহিব এতিয়া মন্দিৰত কেৰাতে কিয় দিছে কি নিম চব আপ অলপ গাইজ বঢ়িয়া লাগিছে পাবই আতে চিচি কেমেৰাখন আছে গাইজ মোক চাই আছে কিন্তু এই দিয়ক গাইজ আহি ভাল লাগিল আকৌ পাছত আহিম সময় পালে নে কি কয় অলপ দেই দিয়ক মাছো হৰে কৃষ্ণ মহাৰাজ দেই তো গাইজ হৰে কৃষ্ণ মন্দিৰ বাই বাই দিলোঁ এইটো পাছত আমাৰ এইটো বিল্ডিংটোৱে হ'ল হৰে কৃষ্ণ মন্দিৰ তো এতিয়া আমি যাই আছোঁ গাড়ী লৈ গাড়ীৰ পৰা ডাইৰেক্ট ঘৰ অলপ কিনো ইমান চাফা গাইছ এইটো কোন নতৰীয়া যে ইয়াতে থৈ গৈছে গাইছ মই ফেল দিলোঁ দক আৰু ভক্তি ভাৱ আহিছে মোৰ মনতো আৰু দক ইমান ধুনীয়া পূৰা একদম চাফা মানে একদম ধুনীয়া মন্দিৰ এইটো যিমানটা মন্দিৰ গ'লোঁ চব মন্দিৰ একেই ৰখচোন আৰু হ'লেও এইটো অলপ বেলেগতকৈ অলপ বেলেগ তো আমাৰ বসন্তী আছে ইয়াত আজি আমাৰ বসন্তীখানো আজি আহি গ'ল হৰে কৃষ্ণ বসন্তীক থৈ গৈছিলোঁ এতিয়া এখন আমাৰ ৰিংকুৰ বসন্তী গাইছ বসন্তী আজি আহি গ'ল আমাৰ লগত তো গাইছ অলপ তো আহিলোঁ আজি একদম ভাল লাগিল তো এতিয়া বসন্তী লেটছ গো কুপেশ্বৰত আছোঁ গাইজ সেৱা ল'ব আহিছোঁ কুপেশ্বৰ মন্দিৰ তো সেৱাটো অলপ লৈ দেখা আছোঁ पर तुम सुन ना पाए हमारी बात ओए 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 चुरा के दिल तेरा গাইজ ফাইনেলি গাইজ আহি কিনে মদন কামদেৱ পালোঁ আজি পূৰা ৰাতিপুৱাৰ পৰা মন্দিৰ পূৰা ফুৰি আছোঁ মন্দিৰ 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 অকল মন্দিৰ ফুৰি আছোঁ হাত থৰাই দেখছি না তো গাইজ মদন কামদেৱক বাই বাই দিওঁ এতিয়া আমি ডাইৰেক্ট যাম ৰঙিয়া যাম এতিয়া ৰঙিয়াত গৈ দেখাই আছোঁ তাতে কি পূজা কি তো বলক গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো দিয়ক গাইজ Someli ko tilo maya bambay jane Someli ko tilo maya bambay jane
ৰঙিয়াত গাইজ ৰখি আছোঁ এতিয়া বৰ্তমান ৰঙিয়াত আছোঁ গাইজ ৰঙিয়াৰ পৰা এতিয়া আৰু ক'ত বা যায় ক'ত যাম যাবি ক'ত তামাম গৰম সেইকাৰণে ছায়াত অলপমান ৰেষ্ট লৈ আছোঁ গছৰ তলত ঠাণ্ডা একদম চব চাব ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চব দেখা পাব কেনে অৱস্থা হৈছে আমাৰ এই লগৰ কেইটামান আছে আমাৰ ভাই এতিয়া আৰু হ'ব ধামাকা হ'ব আৰু হেল্ল' গাইজ তো আহি ঘৰ পালোঁ মানে ইয়াতে ধাম ফেল দিছে ৰেল যাব এতিয়া এই বাইকৰ তাতে অলপমান ৰেষ্ট দিছোঁ ৰেলখন যাক আমিও যাওঁ ইয়াতে ৰখা লগা হৈছে অলপ ৰখি লওঁ হেল্ল' গাইজ মই সিহঁতৰ পৰা ঘৰ যাই আছোঁ মোৰ নিজৰ ঘৰলৈ মই এতিয়া ক'ত থাকোঁ জানেই চবেই নলবাৰী গৈ আছোঁ তো গাইজ ব'লক